UPPL দলৰ আজি প্ৰতিষ্ঠা দিৱস 2015 চনত প্ৰতিষ্ঠা হৈছিল UPPL দল বিশেষকৈ BTC অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে UPPL দল যি তেখেতসকলে UG ব্ৰহ্মৰ নেতৃত্বত গঠন হৈছিল UPPL দল আৰু অশান্ত BTCত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে আচলতে এই UPPL দল গঠন হৈছিল আৰু তাৰ পিছতেই তেখেতসকলে আচলতে এবাৰকৈ তেখেতসকলে শাসনৰ গাদী দখল কৰিছিল আৰু শাসনৰ গাদী দখল কৰাৰ পিছত আজি 11 বছৰ অতিক্ৰম প্ৰায় 10 বছৰ অতিক্ৰম কৰি 11 বছৰত তেখেতসকলে ভৰি দিলে আৰু এই প্ৰাক মুহূৰ্তত মই উপস্থিত আছো প্ৰতিখন জিলাৰ প্ৰতিখন ব্লকতে প্ৰতিখন প্ৰাইমাৰীতে ইতিমধ্যে আজি দিনজোৰা কাৰ্যসূচীৰে UPPL দলে আয়োজন কৰিছে তেখেতসকলৰ যি প্ৰতিষ্ঠা দিৱস আৰু এই মুহূৰ্তত হৰিচিঙা ব্লক কমিটিত আহি উপস্থিত হৈছে দলটোৰ শীৰ্ষ নেতা দীপেন বড়ো ডাঙৰীয়া মই পুনে পুনে তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা আচলতে জানিম বিশেষকৈ এই আচলতে এটা আপোনালোকৰ দুৰ্যোগৰ পিছত এটা বিপৰ্যয়ৰ পিছত আপোনালোকে পুনৰ আজি প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে আৰু এই প্ৰতিষ্ঠা দিৱসত আপোনালোকৰ সংকল্প কি হ'ব আৰু কি ধৰণে দলটো আচলতে আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্যলৈ আগুৱাই যাব চাওক 11টা বছৰ আমি আহি পালোহি আৰু আজি দলটোৰ যি প্ৰতিষ্ঠা দিৱস 11তম প্ৰতিষ্ঠা দিৱসক দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া বা প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়া সকলোকে মই কেন্দ্ৰীয় নেতৃত্ব জিলা ব্লক প্ৰাইমাৰী সকলো স্তৰৰ কৰ্মীক মই হৃদয়ৰ পৰা মই শুভেচ্ছা প্ৰদান কৰিছোঁ ৰাইজ আমাৰ লগত থাকি আমাক আশীৰ্বাদ দিলে আমাৰ ওপৰত বিশ্বাস আস্থা ৰাখিলে সকলোকে মই ধন্যবাদ আৰু শুভেচ্ছা গ্ৰহণ কৰিছোঁ UPPL দল শক্তিশালীভাৱে সমাজৰ প্ৰতিটো স্তৰৰ সমস্যা আমি উপস্থাপন কৰি আহিছোঁ শান্তি স্থাপন আমাৰ মূল উদ্দেশ্য আছিল সেইটো আমি সম্পাদন কৰিলোঁ 2020 শান্তি চুক্তিৰ যোগেদি আৰু 5টা বছৰ চৰকাৰত থকা সময়ত বড়োলেণ্ড অঞ্চলত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰাত আমি 100% আমি সফল হৈছিলোঁ ৰাইজৰ আকাংক্ষা পূৰণ কৰাত আমি যথেষ্ট আমি যত্ন কৰিছিলোঁ আৰু আহি আজিৰ এই সন্ধিখনত UPPL দলীয় যি কৰ্মী সকলোৱে এটাই সংকল্প লৈছে যে আগন্তুক দিনত আৰু শক্তিশালীভাৱে কাম কৰিম সমাজৰ কাৰণে কাম কৰিম অঞ্চলৰ কাৰণে কাম কৰিম জনসাধাৰণৰ অভাৱ অভিযোগ আমি উপস্থাপন কৰিম বিৰোধী দলৰ যি এটা ভূমিকা সেইটো পালন কৰি পেলাই আগন্তুক দিনত বৰ্তমান হাগ্ৰামা মহিলাৰী চৰকাৰৰ সময়ত যিবিলাক সিন্ডিকেট ৰাজ আৰু যি পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ব্লক পৰ্যায়ত মেটেৰিয়েলৰ যিবিলাক দুৰ্নীতিৰ কাণ্ড এতিয়া চলি আছে আৰু যিখিনি প্ৰতিশ্ৰুতি সি দিছিল যে 3 মাহত মাটি পট্টা দিম ভূমি পট্টা দিম এইটো সি দিব পৰা নাই 2 লাখকে যুৱক যুৱতীক পইচা দিম বুলি দিব পৰা নাই আৰু টেট নিযুক্তি সি দিব পৰা নাই স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰিব লগা আছিল এইটো দিব পৰা নাই এটা লক্ষ লোক বড়োলেণ্ড BTR অঞ্চলৰ পৰা বাহিৰত কাম কৰিবলৈ গৈছে ইয়াৰ পৰা মানে লেবাৰ হৈ পেলাই তাত কাম কৰিব লগা হৈছে ইয়াত নিয়োগ নিযুক্তিৰ কথা যিখিনি 3rd গ্ৰেড 4th গ্ৰেড এপইণ্টমেণ্ট আছিল সেইটো সি দিব পৰা নাই মুঠতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এই 1 বছৰ যি চৰকাৰৰ কাৰ্যকাল সকলো স্তৰৰ বিফলতা আমি দেখিবলৈ পাইছিলোঁ ভুৱা কথা মিছা কথা কৈ পেলাই সি পাৱাৰত আহিল আজি তাৰ হাতত নাম্বাৰ আছে কিন্তু তাৰ লগত ৰাইজে যিখিনি বিশ্বাস কৰিছিল এই বিশ্বাস পুনৰ ৰাইজে তাৰ প্ৰতি নাইকিয়া হৈছে আৰু যাৰ কাৰণে ইয়াত মানে জীৱানন্দ বসুমতাৰীক হত্যা কৰা ফুংখা বসুমতাৰীক হত্যা কৰা কাৰিগাঁৱৰ যি মানে হত্যাকাণ্ড বা মানে গোষ্ঠী সংঘৰ্ষ মানে কাণ্ড বা অন্যান্য যিবিলাক ঘটনা পৰিঘটনা হৈ আছে সেইটোৱে বুজায় যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰত কোনো কাম এতিয়া সঠিক হোৱা নাই কেন্দ্ৰৰ পৰা পুঁজি পোৱা নাই ৰাজ্যৰ পৰা পুঁজি কমকৈ পাইছে আৰু যাৰ কাৰণে আমি সংকল্প লৈছোঁ যে 125 সংবিধান সংশোধনী বিধেয়কৰ যোগেদি BTRখন উন্নত আৰু শান্তিৰ BTR ডেভেলপ BTR সমন্বয়ৰ BTR আৰু 60টা সমষ্টি বৃদ্ধি কৰি পেলাই BTRবাসী ৰাইজক সকলো স্তৰৰ ৰাইজক ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন তেওঁলোকক অধিকাৰ দিয়া কেন্দ্ৰৰ পৰা পোনপটীয়া পুঁজি পোৱা সেই গোটেই আমি কাম কৰিবৰ কাৰণে সংকল্প লৈছোঁ আৰু আগলৈকে আমি ৰাইজৰ স্বাৰ্থত ৰাইজৰ লগত থিয় হৈ পেলাই আমি কাম কৰি যাম
এয়া আছিল আচলতে দীপন বড়ো ডাঙৰীয়া এই ধৰণে আচলতে সুচাৰ হৈ পৰে প্ৰতিষ্ঠা দিৱসত আৰু এই প্ৰতিষ্ঠা দিৱসত তেখেতসকলৰ সংকল্প যে যি আচলতে তেখেতসকলে যি লৈ তেখেতসকলে আচলতে গাদী দখল কৰিছিল হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰখনে কিন্তু কোনো ধৰণৰ কাম কৰিব পৰা নাই তাৰ অভিযোগ উত্থাপন কৰি 125 সংশোধনৰ জৰিয়তে BTCত পোনপটীয়াকৈ পুঁজিকে ধৰি বিভিন্ন যি সা সুবিধা গ্ৰহণৰ ক্ষেত্ৰত যি ব্যৱস্থা সেই ব্যৱস্থা কৰিবৰ কাৰণে আজি এই প্ৰতিষ্ঠা দিৱসত তেখেতসকলৰ যিসকল কৰ্মী এইসকল কৰ্মীয়ে আচলতে সংকল্প লৈছে এয়াই হৈছে আচলতে সামগ্ৰিক পৰিৱেশ।